6টা বছৰ পাৰ হ'ল এই 30 অক্টোবৰৰ সেই কলা দিনটোৰ। গতিকে অসমৰ এই কলা দিনটোৰ কথা আজিও চাগে কোনেও পাহৰিব পৰা নাই। সেইদিনা য'ত চাওক তাতে কেৱল চিৎকাৰ আৰু আৰ্তনাদ। সেয়েহে আজি 6টা বছৰ হ'ল অসমৰ ইতিহাসৰ কলা অধ্যায়ৰ। গতিকে সেইদিনা বিনা দুখী আৰু আধা জনগণৰ প্ৰাণ গৈছিল। এনে এক সন্ত্ৰাসবাদীয়ে কৰা কাৰ্যৰ এক বিৰল কলা অধ্যায় যি সকলোকে জোকাৰিছে। সেয়েহে আজি 6 বছৰ পাৰ হ'ল সেই দিনটোত। গতিকে অসম চৰকাৰে গুৱাহাটী মহানগৰৰ গণেশগুৰিত এক একাজলি শ্ৰদ্ধাঞ্জলিৰ অনুষ্ঠান পাতে আৰু 30 অক্টোবৰত যিসকল নিৰ্দোষী ব্যক্তিয়ে প্ৰাণ দিব লগা হ'ল সিহঁতৰ আত্মাৰ শান্তি বিচাৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। লগতে নাম প্ৰসংগ ৰখা হয়। গতিকে আজিৰ এই একাজলি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত থাকে সমাজ কল্যাণ মন্ত্ৰী অকণ বৰা। তেওঁক সোধা এক প্ৰশ্নত যিসকল ব্যক্তিৰ প্ৰাণ গ'ল সেই পৰিয়ালবৰ্গলৈ একোজনকৈ চাকৰি দিয়াৰ কথা আছিল, সেই বিষয়ে মন্ত্ৰী অকণ বৰাই কয়, চৰকাৰে যিখিনি দিব লাগে, যিখিনি ঘোষণা কৰিছিলে প্ৰত্যেক পৰিয়ালৰ ফালকে সেইখিনি তেওঁলোকে পাইছে। প্ৰধানমন্ত্ৰী যিখিনি দিম বুলি কৈছিলে সেইখিনিও তেওঁলোকে পাইছে। গতিকে তাৰ বাহিৰে যিসকলৰ পৰিয়ালত চাকৰি পাব পৰা যোগ্যতা আছিলে তেওঁলোকেও দুই এজনে পাইছে চাকৰি। গতিকে যাৰ যোগ্যতা নাই তেওঁলোকক হয়তো চাকৰি দিব পৰা নাই। বাকী যিখিনি যেনেকুৱা সা সুবিধা তেওঁলোকে আমি দিব পৰাত আছোঁ, তেওঁলোকে বিচৰাখিনিয়ে নিশ্চয় আমি সা সুবিধা দিছোঁ বা চৰকাৰী যি আঁচনি আছে সেই আঁচনিত আমি তেওঁলোকক অন্তৰ্ভুক্ত কৰি লোৱা হৈছে। সকলোৱে তেওঁলোকে পাইছে। কিন্তু চাকৰি তেওঁলোকে ডিমাণ্ড কৰিছে আমাক চাকৰি লাগে। চাকৰিটো হৈছে কি, চাকৰিৰ যোগ্যতা অনুসাৰে চাকৰি পোৱা যায়। আজিকালি চাকৰিটো দিম বুলি দিব পৰা নাযায়, কেলৈ কম্পিটিশ্যন হৈছে, মেৰিটৰ ওপৰত চাকৰি দিয়া হয়। এইটো আজিকালি মাননীয় মুখ্যমন্ত্ৰীয়ে ক'লেও চাকৰিটো ঘপকৈ দিব নোৱাৰে। গতিকে যিসকলে নিয়ম নীতি বৈধভাৱে পাইছে সেইসকলে পাইছে, আৰু যোনে পোৱা নাই তেওঁলোকক আমি অন্যান্য আঁচনি অন্তৰ্ভুক্ত কৰি তেওঁলোকক ব্যৱস্থা কৰা হৈছে। আনফালে এজন ভুক্তভোগী পৰিয়ালে নিজৰ ক্ষোভ প্ৰকাশ কৰি কয়, সরকারে খালি দেওয়ার মানে 8 লাখ টাকাই দিছে আর একো দেওয়াই নেই। পরিয়াল মানে জিয়াক দুইটা আছে, বোৱাৰী আছিল, বোৱাৰী তো আমার লগত নাথাকে, নাতিনিও আছে, নাতিন তাই বেলেগকৈ থাকে। সৰু ছোৱালীজনী পঢ়াই আছে, ডাঙৰটা বিয়া হৈছে। লগতে বিজেপিৰ সভাপতি সিদ্ধাৰ্থ শংকৰ ভট্টাচাৰ্যই চৰকাৰক সমালোচনা কৰি কয়, যিটো ন্যায়িক প্ৰক্ৰিয়া, এই ন্যায়িক প্ৰক্ৰিয়াটোক বিঘ্নত কৰি আমি যদি একমাত্ৰ শান্তিৰ নামত এনেকুৱা ধৰণৰ ঘটনাৰ নায়কসকলক এৰি দিওঁ, তেতিয়াহ'লে কিন্তু এইটো এটা মই অনুভৱ কৰোঁ যে এটা বেয়া দৃষ্টান্ত দিয়ে। গতিকে এই ক্ষেত্ৰত ন্যায় দিব লাগে। যিসকল ক্ষতিগ্ৰস্ত, যিসকল ভিক্টিম, তেখেতসকলে ন্যায় পাব লাগে। ভিডিঅ' জাৰ্নেলিষ্ট সুশান্ত দাস, চেণ্টিনেল নিউজ, গুৱাহাটী।